চেনিমাৰী মহোৎসৱত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী বৰপেটা জিলাৰ পূব প্ৰান্তত অৱস্থিত চেঙা সমষ্টিৰ অন্তৰ্গত চেনিমাৰীত 5 দিনীয়াকৈ আয়োজন কৰা হৈছে চেনিমাৰী মহোৎসৱ। আজি মহোৎসৱৰ অন্তিমটো দিন আৰু অন্তিমটো দিনত উপস্থিত থাকে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী। চেঙা সমষ্টিৰ নৈপৰীয়া ৰাইজৰ জ্বলন্ত সমস্যা গৰাখহনীয়াৰ কাৰণে বিভাগীয় মন্ত্ৰীৰ সৈতে আলোচনা কৰি অতি কম সময়ৰ ভিতৰত সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰে বিশ্বজিৎ দৈমাৰীয়ে। এপিনে বিদ্যুতৰ বৰ্ধিত মাচুলক লৈও মন্তব্য প্ৰদান কৰে অধ্যক্ষজনে। অধ্যক্ষৰ মতে এইটো বৰ্ধিত মাচুল নহয়, ধনী মানুহে গাড়ীৰ দাম বাঢ়িলেও অতিষ্ঠ হয়। চৰকাৰৰ সৈতে আলফাৰ হ'ব লগা চুক্তি আদৰণি জনাইছে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। চৰকাৰৰ সৈতে আলফাৰ হ'ব লগা চুক্তি আদৰণি জনাইছে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। আলফাৰ এই চুক্তি অসমৰ বাবে লাভজনক হ'ব। সংগ্ৰামত প্ৰাণ আহুতি দিয়াৰ উচিত মূল্য অসমৰ ৰাইজে পাব। যিখিনি মূল খুঁটিলৈ আহিছে অসমৰ মূল সমস্যাটোলৈ মত প্ৰকাশ কৰিছে আলফাই আৰু সেইটোলৈ চৰকাৰে আলোচনা কৰিছে। পৰেশ বৰুৱা ডাঙৰীয়া তেওঁ মূল খুঁটিলৈ আহিব লাগে, চবেই আহ্বান জনাই আছে, এনেধৰণে মন্তব্য কৰে বিশ্বজিৎ দৈমাৰীয়ে। মোৰ এটা নতুন এক্সপিৰিয়েঞ্চ, মই কেতিয়াও মানে এই অঞ্চলত আহি পোৱা নাছিলোঁ, মানে মেইন ৰোডেদি অহা যোৱা কৰি থকাৰ বাদে আজি ইয়াত আহি এই অঞ্চলৰ ৰাইজক পাই ভাল লাগিল আৰু মহোৎসৱত ইমান চবে ভালদৰে মানে পাৰ্টিচিপেট কৰিছে আৰু যি ধৰণৰ মানে বিভিন্ন মানে সাহিত্য চৰ্চাৰ পৰা আৰম্ভ কৰি সাহিত্যৰ সৃষ্টি এইবিলাকৰ উদ্যোগ লৈছে, খুবেই ভাল। নাই, ডেফিনেটলি আজি চবে কোৱাৰ পিছত মই নিশ্চয় কৰি দেখিছোঁ, গতিকে এই সমস্যা সমাধান যিকোনো প্ৰকাৰে হ'ব লাগে। এই বিষয়ত মই আমাৰ কনচাৰ্ণ অথৰিটি মানে কৰ্তৃপক্ষক অৱগত কৰি মন্ত্ৰী ডাঙৰীয়াক মই জনাম, তেওঁ পাৰিলে আৰু আহিব লাগে আৰু ইমিডিয়েটলি ইয়াৰ কাৰণে কি ব্যৱস্থা কৰিব পাৰে সেয়া কৰি দিব লাগে। হয়তো ভাল কথা, অসমত এটা স্থায়ী শান্তি এটাতো হ'ল, মই ভাবোঁ মানে আলফাই যিবিলাক বিষয় কৈছে নিশ্চয় অসমৰ ৰাইজৰ স্বাৰ্থতে কৈছে আৰু যিখিনি ভাল চৰকাৰৰ দ্বাৰা অসমত কিবা এটা কৰিবলৈ ল'ব সেই চুক্তিৰ দ্বাৰা অসমৰ ৰাইজে উপকৃত হ'ব। গতিকে মূল কথাটো হ'ল তেওঁলোকৰ মানে জীৱনটো মূল খুঁটিলৈ ঘূৰি অহা আৰু সেই পদক্ষেপ লোৱাৰ কাৰণে আলফাৰ নেতৃত্বক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি চবে মানে তেওঁলোকৰ যিটো মানে কি কয় সংগ্ৰামৰ জৰিয়তে যি চুক্তিৰ দ্বাৰা অসমৰ কাৰণে লৈ আহিব সেয়া আমি সকলোৱে আদৰণি জনাব লাগে। বৰ্তমান ৰাইজ অতিষ্ঠ বিদ্যুৎ মাচুলক লৈ এই ক্ষেত্ৰত কি ক'ব? এইবিলাক মানে বিষয়টো মানে কি কয় আপোনাৰ চবটো নিৰ্ভৰ কৰে কেনেকুৱা চলি আছে চব ক্ষেত্ৰত। গতিকে এইটো মাজে মাজে আলোচনা কৰি আছে আৰু সেইমতে চৰকাৰে যিমান পাৰে চেষ্টা কৰি গৈ আছে। গতিকে এইটো চোৱা চব ডেফিনেটলি মাত্ৰ বৰ্ধিত এইটো মাচুল নহয়, মানুহেতো কেতিয়াবা কিবা এটা বস্তু বাঢ়িলে অতিষ্ঠ হয়, ধনী মানুহগিলাক গাড়ীৰ দাম বাঢ়িলেও অতিষ্ঠ হয়। গতিকে জীৱনটো চোৱা মানে চব ক্ষেত্ৰতে সদায় চলি যাব লাগিলে চবতে মিলি ফালে চলি যাব লাগিব আৰু তেনেকুৱা ধৰণৰ চিটুৱেশ্যন আহি থাকিব। কৰ্তৃপক্ষ যাৰ দায়িত্বত আছে এই দায়িত্বত থকা মানুহবিলাকে যিমান পাৰে চবে লাগি আছে। গতিকে আমি তেনেকুৱাকৈ ইয়াৰো চলিউশ্যনটো ওলাই যায় নিশ্চয় যাব পাৰিব। মোৰ এটা বিশ্বাস আছে অসমৰ সকলো ৰাইজক। মই এতিয়া অধ্যক্ষ হিচাপে মই কাৰো টেবুলত যাই ফালে কথাও পাতিব নোৱাৰোঁ, কামেই কৰিব নোৱাৰোঁ, কিন্তু মোৰ বিশ্বাস আছে সাংবাদিকৰ পৰা আৰম্ভ কৰি চবে সেই সমস্যাটো সমাধান কৰাৰ মানে নিজকে নিয়োজিত কৰিব আৰু নিশ্চয় অসম চব ক্ষেত্ৰতে সুন্দৰকৈ চলিব পৰা পৰিৱেশ আপোনালোকে চবে একগোট হ'লে নিশ্চয় আনিব পাৰিব। চেনিমাৰীৰ পৰা জাকিৰ জামানৰ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।